যে এক কৃষ্ণত যদি শৰণ লোৱা এক শৰণীয়া যদি হোৱা আৰু এই পথেৰে যদি জীৱন আগবঢ়াই কৃষ্ণ কথা আশ্ৰয় কৰি থাকা তেতিয়াহলে তুমি যিবিলাক বিচৰা নাই সেইবিলাকো পাবা যিবিলাক বিচাৰিছা সেইবিলাক বিচৰাতকৈ অধিক পাবা এইটো কৃষ্ণ নামৰ মহামহিমা এনেকৈ গুৰুজন বস্তু আমাক সিদ্ধান্ত দিলে আত্যান্তিক সুখ পাবা মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰিবা আমি সকলোৱে বিচাৰো সুখ পাও কিন্তু দুখ সুখ সুখ বুলি নৰ ওইনে বলিয়া নেদেখিলে সুখ মুখ মাথু দুখ পায়া প্ৰত্যেকে সুখ বিচাৰো কিন্তু পাও দুখৰ উপৰি দুখ কাৰণটো কি সিদ্ধান্ত দিছে ৰাম জানিয়ে কচিতে নিতে শুনা কৃষ্ণ কথা ইহেন মনুষ্য জন্ম নকৰি বৃথা এই তত্ত্বটো জানি লোৱা বুজি লোৱা কৃষ্ণ নাম আশ্ৰয় কৰা তোমালোকৰ জীৱনটো সফল হ'ব বিচৰা ধৰণে পাবা নিবিচৰাখিনিও পাবা যদি তাকে নকৰা ইহেন মনুষ্য জন্ম বিফল বুলি সিদ্ধান্ত দিছে কৃষ্ণ গুণ যদি আশ্ৰয় কৰা আৰু শ্ৰী চৰণত পুনশ্চবাৰ ভক্তি সেৱাভাগী অৰ্পণা কৰা হৈছে গুৰুজন বস্তু আমাক সিদ্ধান্ত দিছে যে যদি মনুষ্য জীৱনৰ সফলতা লাগে তেতিয়াহলে কেৱল কৃষ্ণ নাম আৰু যদি মনুষ্য জীৱনত সফলতা নালাগে তেতিয়াহলে আপোনাৰ আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা শোকগুৰুৱে ৰজা পৰীক্ষিতৰ আগত সুন্দৰভাৱে তত্ত্ব প্ৰকাশ কৰিছে হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা পৰীক্ষিত তেবে শুনি উক কৃষ্ণ কথা সেই ৰাজন পৰীক্ষিত যিজনে জীৱনৰ সফলতা বিচাৰে তেওঁ কেৱল কৃষ্ণ নাম আশ্ৰয় কৰিব লাগিব আৰু যদি সফলতা নিবিচাৰে তেতিয়াহলে তেওঁৰ নিজৰ নিজৰ চিন্তা তেওঁ যি কৰে তেওঁৰ ইচ্ছাতে কৰিব পাৰে অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত এনেকৈ কৃষ্ণ নাম আশ্ৰয় কৰোতে কৰোতে এদিন মৃত্যু যদি হয় আৰু তাৰ প্ৰাক মুহূৰ্তত যদি কৃষ্ণ বুলি কৈ এই সংসাৰৰ পৰা যাব পাৰে তেতিয়াহলে সেই জীৱৰ কিমান ভগৱন্তৰ কৃপা লাভ হয় সেই সংখ্যা ভাগৱতে কৈ শেষ কৰিব নোৱাৰে যে তেওঁ ইমান পুণ্যৰ গৰাকী হয় তাৰ বৰ্ণনা কৰি কৰি ভাগৱতেও শেষ কৰিব নোৱাৰে ইমান পুণ্যৰ গৰাকী হয় ইমান এটি সুন্দৰ জীৱন লাভ হয় এনেধৰণে কৃপালু গুৰুজন বস্তুৱে আমাক কৃষ্ণ দৈপ্যায়ন বেদব্যাস আৰু দেৱঋষি নাৰদৰ মাজত হোৱা কথোপকথনৰ মাধ্যমেৰে প্ৰকাশ কৰিলে যে কৃষ্ণ নামে জীৱৰ পৰম মংগল তাৰ পাছত আজি যিহেতু পাঠ হৈ আছে দশম স্কন্ধ গতিকে আমি দশম স্কন্ধৰ পদবন্ধে কি কয় তাৰ মাধ্যমেৰে আজি আমি পাঠ আৰু পৰ্যালোচনা আগবঢ়াবলৈ চেষ্টা কৰা হ'ব যিহেতু আমাৰ হাতত সময়ও কম সেইকাৰণে কম সময়ৰ ভিতৰত যি ধৰণে গুৰুজনাই নৰনাৰায়ণৰ ৰাজসভাত হাতী মাৰি ভুৰুকাত ভৰাইছিল ঠিক তেনে কৰিব পৰাৰ শক্তি সামৰ্থ্য আমাৰ নাই তথাপিতো গুৰুৰ আজ্ঞা শিৰে ধৰি আপোনাৰ মহামহন্তৰ আজ্ঞা আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি আমি সেই মহান দায়িত্ব পালনৰ বাবে চেষ্টা কৰা হ'ব যে শ্ৰীমদ ভাগৱত দশম স্কন্ধ আদি চোৱা শ্ৰীকৃষ্ণায় নম পৰীক্ষিত ৰজাৰ শ্ৰীকৃষ্ণ জন্ম বিষয়ক প্ৰশ্ন জয় নমো যাদৱ মাধৱ জনাৰ্দন জয় হৃষিকেশ সদাশিৱ সনাতন
হে ৰাম প্ৰণত তাৰণ নাৰায়ণ নিৰাকাৰ কৃষ্ণ চৰণে কোটি কোটি নমস্কাৰ নমো নমো ভগৱন্ত ভকতৰনিধি হৰিক স্মৰণে আৰম্ভৰ শোক সিদ্ধি কৃপালু গুৰুজনাই সেইজন সৰ্বশক্তিমান ঈশ তত্বৰ চৰণ কমলত কোটি কোটিবাৰ সেৱা কৰিছে আৰু আমিও সমস্ত জনা কলিৰ মলমতি মনুষ্যক সেইজন ঈশ তত্ব কৃষ্ণদেৱৰ নিৰ্গুণ নামত শৰণ গ্ৰহণ প্ৰক্ৰিয়াৰ মাধ্যমেৰে জীৱন আগবঢ়াই নিবলৈ গুৰুজনে আমাক উপদেশ প্ৰদান কৰিছে যদি কৃষ্ণদেৱৰ চৰণ চিন্তা কৰা নামত শৰণ লোৱা তেতিয়াহ'লে জীৱনে পূৰ্ণতা লাভ কৰে হৰিক স্মৰণে আৰম্ভৰ শৌক সিদ্ধি তাৰে আত ধৰি আজি আমাৰ পাঠাচাৰ্যসকলে পাঠৰ আৰম্ভণিতে ও হৰি ও ৰাম ধ্বনিৰে অনুষ্ঠান ভাগি আৰম্ভণি কৰিছে এই শাস্ত্ৰসন্মত ঠিক তেনেকৈ কোনোবা এজন বাপক যদি সম্বৰ্ধনা জনোৱা হয় তেতিয়াও ও হৰি ও ৰামেৰে সেই সম্বৰ্ধনা কাৰ্যসূচী ভাগি যদি সম্পাদন কৰে তেতিয়া অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি হয় কৃষ্ণ নামত এই দৰ্শনবিলাক ভাগৱতে আমাক দিছে অৰ্থাৎ ভাগৱত ধৰ্ম প্ৰকাশ কৰিছে এৰা জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত এতিয়া ২৮,০০০ ঋষিমুনি সৌনক নামৰ একেবাৰে বয়সীয়াল ঋষিজনেও কৈছিল কৃষ্ণত অৰ্পিয়াই আমি কৰো কৰ্ম যত তাতো নানা বিঘিনি আছে জানিলো মনত এই বুলি কৈছে যে তুমি কৈছা কৃষ্ণ নামত অৰ্পণ কৰিলে ভাগৱত ধৰ্ম পানী এটোপা যদি কোনোবাই খোজে বোলে পানী এগিলাচ দিয়কচোন কৃষ্ণ বুলি কৈ আগবঢ়াই দিবলৈ কৈছে তাৰ পাছত যদি কাৰোবাক হাজিৰা পইচা কেইটা দিবলৈ আছে তেতিয়াহ'লে কৃষ্ণ বুলি কৈ দিবা যদি তুমি তামোলৰ বটাটো আগবঢ়াই দিয়া তেতিয়াহ'লে সেই বটা ভাগি আগবঢ়াই দিওঁতেও বাপ কৃষ্ণ বুলি কৈ আগবঢ়াই দিবা এইটো ভাগৱত ধৰ্ম কিন্তু এই ভাগৱত ধৰ্মটো সৌনক নামৰ শাস্ত্ৰজ্ঞ বেদজ্ঞ বয়সস্থ ঋষিজনে কিয় ক'লে যে কৃষ্ণত অৰ্পিয়া আমি কৰো কৰ্ম যত তাতো নানান বিঘ্নি আছে জানিলো মনত কৰুণীতে ঈশ্বৰ অৰ্পণা কৰ্ম যত ব্যাসেও কৈছে হয় নাৰদ মই সদায় ঈশ্বৰতে অৰ্পণ কৰি কৰ্ম কৰো কিন্তু আজিহে বুজি পালো যে নপাও বিমৰ ঋষি কিবা কৰি আছো দুখ মই কি দুখ কৰিলো মই ভাবি পোৱা নাই যদিও মই কৃষ্ণতে অৰ্পণ কৰি কৰ্মবিলাক কৰো তাৰ মূল দৰ্শনটো ভাগৱতে দিছে যে তুমি ভাগৱত দৰ্শন অনুসৰি ভাগৱত ধৰ্ম অনুসৰি কৃষ্ণ নামত জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত সমস্ত তুমি যদি অৰ্পণ কৰিছাও তাত কেনেবাকৈ যদি শাস্ত্ৰৰ বিপৰীত নিয়মটো সোমাই গৈছে তেতিয়াহ'লে সি পূৰ্ণাংগ ৰূপত ভাগৱতৰ শুদ্ধ ধৰ্ম নহয় তাৰ দৰ্শনটো নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই ক'লে অন্ন যোনি কিছু নকৰে বিচাৰ জাতি কুলভ হৈল ভ্ৰষ্ট বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰয় বেদ পন্থ কৰি নষ্ট
কৃষ্ণতে অৰ্পণ কৰিছো আমি সকলোৱে কিন্তু সাত্বিক আহাৰৰ বিপৰীতে আমি আমিষ আৰু নিৰামিষ বুলি যে আহাৰ দুবিধ আছে সেই আহাৰটোত আমাৰ গণ্ডগোলটো হৈ আছে অৰ্পণ কৰোতে কৃষ্ণতে অৰ্পণ কৰিছো কিন্তু ধন্যবাদটো দিওঁতে ঈশ্বৰক নিদি বেলেগক দিছো সেইকাৰণে আমাৰ গণ্ডগোলটো হৈ আছে তা প্ৰমাণটো কেনেকৈ পাম যেতিয়া আমাৰ বাপসকলে খেতি কৰিবৰ বাবে আহাৰ মাহৰ আৰম্ভণিতে এই হাতৰ চোৱা বুলি কিবা নিয়ম এটা আমাৰ পালন কৰে কোনো কোনো সমাজত যে যি নিয়মে পালন নকৰক সেইখিনি সময় আগে পাছে যেতিয়া আমাৰ কঠিয়া পাৰিবলৈ চিন্তা কৰে তেতিয়া কঠিয়া পৰা ব্যক্তিজনে কি বুলি কৈ কঠিয়া পাৰে গুৰুত দিম দেৱত দিম ভকতত দিম নামত দিম কয় নাই বাৰু বাপসকলে কঠিয়া পাৰিছে নহয় আইসকলে বাৰু সেইটো নাজানিবও পাৰে কিন্তু কঠিয়া পৰা কৃষিজীৱী বাপসকলে যেতিয়া কঠিয়া পাৰে এই চাৰি নাম আশ্ৰয় কৰে গুৰুত দিম দেৱত দিম ভকতত দিম নামত দিম ঠিকে আছে ভগৱন্তই দেখিলে এই মোৰ ভক্ত মোতে অৰ্পণ কৰিছে কিন্তু যিদিনা ন খাব হয় তেতিয়া কি হয় গুৰু দেৱ নাম ভকত গুলি মাৰ যি জোৱাইক মাতি আনি আমলৰীয়া খাটো মুচৰি মাৰ এতিয়া গণ্ডগোলটো হৈ আছে সেইখিনিত আমাৰ তাৰমানে বৃদ্ধ শৌনকে কৈছে আপুনি মই কোৱা কথা নহয় জ্ঞান জ্যেষ্ঠ বয়োজ্যেষ্ঠ বেদজ্ঞ শাস্ত্ৰজ্ঞ শৌনক নামৰ ঋষিজনে প্ৰকাশ কৰিছে আমি ঈশ্বৰতে অৰ্পণ কৰি কৰ্ম কৰিছো কিন্তু তাতো বিঘিনিবিলাক আছে বুলি আজিহে বুজি পালো সেইকাৰণে ২৮,০০০ ঋষিমুনিয়ে ১০০০ বছৰ এটা কৰ্ম কৰিছিল সেইটো হ'ল যজ্ঞ যজ্ঞটো যে কৰিছে কাক অৰ্পণ কৰি কৰিছে কৃষ্ণত অৰ্পণ কৰিয়ে যজ্ঞটো কৰিছিল কিন্তু সেইটো সময়ৰ বিপৰীত কৰ্ম হ'ল সেইকাৰণে তাৰ দ্বাৰা তেওঁলোকে ফলাফলটো লাভ নকৰিল ঠিক তেনেকৈ আমিও যেতিয়া পৰীক্ষাৰ আগত সন্তানটোৰ পৰীক্ষাৰ আগত যেতিয়া আমি নামঘৰত গৈ সেৱা কৰো ইণ্টাৰভিউ দি থাকোতে ৰিটুনটো আছেগৈ আৰু দিবলৈ গতিকে পিতৃ মাতৃৰ চিন্তা ৰিটুনটো পাছ কৰিলে ল'ৰাটোৱে চাকৰি পাব নামঘৰতে মন্দিৰতে গৈ চাকি এগছ দি থৈ আহক ঈশ্বৰৰ পৰা কৃপা অকণ বিচাৰো ঈশ্বৰে দেখিলে তথাস্তু কিয় কাৰণ চাকৰিটো হলে প্ৰভু তোমাৰ নামত কিবা এটা দিম আৰু এই বুলি যে ভাবি দিলো ভবাৰ লগে লগে ভগৱন্ত এনেও নামৰ লোভিয়া গতিকে নামৰ লোভত ভগৱন্তই ভক্তক তথাস্তু বুলি সেই কৃপাকণ কৰি দিলে আৰু ভক্তৰ চাকৰিটো হৈ গ'ল কিন্তু চাকৰিটো হোৱাৰ লগে লগে ধন্যবাদটো কাক দিলে মেট্ৰিকত ফলাফলটো ভাল হোৱাৰ কাৰণে ধন্যবাদটো কাক দিলো গাঁৱৰ ৰাইজক দিলো কেনেকৈ দিলো বিনা কাৰণত আমলৰীয়া খাঁ এটা ব্ৰইলাৰ দুটা মৰিব লগা হ'ল সেইটোতো আপুনি মই ঈশ্বৰক বিচৰা নাছিলো আপুনি মই বিচাৰিছিলো প্ৰভু কৃপা কৰা ঈশ্বৰে কৃপা কৰিলে ধন্যবাদটো দিব লাগিছিল ঈশ্বৰক প্ৰভু তোমাক সেৱা কৰাৰ বাবে তুমি কৃপা কৰিলা আমাৰ সন্তানে ভাল ফলাফল দেখুৱালে প্ৰভু এনেকৈ যেন তুমি সদায় সকলো জীৱকে কৃপা কৰা এইটোহে আমি দিব লাগিছিল ধন্যবাদ ঈশ্বৰক কিন্তু সেইটো নকৰি কি কৰিলো ব্ৰইলাৰ দুটা এনে মাৰিলো ছাগলী এটা এনে মাৰিলো হাঁহ দুটামান এনে মৰিব লগা হ'ল সেইটো হ'ল আপোনাৰ মোৰ গণ্ডগোলটো যে কৃষ্ণতে অৰ্পণ কৰিয়ে কৰ্ম কৰো কৰ্মটো শাস্ত্ৰৰ বিপৰীত নিয়মৰ হোৱা বাবে আপোনাৰ মোৰ ধৰ্মটো বিপৰীত দিশেৰে গতি কৰিলে জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত এইটো নিয়ম যদি গৃহস্থী ধৰ্মত পালন কৰা তেতিয়া কি হ'ব যে গৃহস্থী ধৰ্ম হিংসা দুখে নপাৱয় কৃষ্ণে একনিষ্ঠ হৈয়া মুকুতি সাধয় তেওঁলোকে হিংসা ধৰ্মত অৱগাহন কৰিব লগা নহয় যদিহে কৃষ্ণ কৃষ্ণ বুলি কৈ সেই নিয়মেৰে জীৱন আগবঢ়াই নিয়ে তেতিয়া তেওঁলোকে কৃষ্ণৰ কৃপাধন্য হৈ সুন্দৰভাৱে এই সংসাৰত বৰ্তি থাকিব পাৰে বিচৰা ধৰণে সুখ পাব নিবিচৰাখিনিও পাব কিন্তু বিচৰাখিনিও নাপায় যদিহে আপুনি মই কৰ্ম কৰিবলৈ যাওঁতে ঈশ্বৰৰ ওপৰত ভৰসা কৰি নিজৰ বিশ্বাসেৰে আগবাঢ়ো অৰ্জুনে কি কৰিছিল আপোনাভাৱে জানে যে কৃষ্ণই যেতিয়ালৈকে কোৱা নাছিল যে অস্ত্ৰ ধৰা তোমাৰ সন্মুখত থকা কৌৰৱ
আৰু সেই শত্ৰুবিলাকক তুমি বধ কৰিব লাগিব যদি তুমি বধ নকৰা তেতিয়াহলে তেওঁলোকে তোমাক বধ কৰিব তোমাৰ এই মুহূৰ্তত কৰ্ম আৰু ধৰ্ম হ'ল যুদ্ধ কৰা ক্ষত্ৰিয় হিচাপে সন্মুখত থকা শত্ৰুৰ বিৰুদ্ধে তুমি হৰ নিক্ষেপ কৰা আৰু সেই হৰে গৈ শত্ৰুক বধ কৰিব না সেইটো দায়িত্ব মোৰ তুমি কৰ্মটো কৰা দায়িত্বটো মোৰ কিন্তু কৰ্ণয়ো কৰ্ম কৰিছিল কিন্তু কৰ্ণই যাৰ লগত মিত্ৰতা স্থাপন কৰি কৰ্ম কৰিছিল সেইটো ভুল ধৰ্ম আছিল সেই কৰ্মটো ভুল আছিল কৰ্ণই অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল কিন্তু অন্যায়ৰ লগ হৈ প্ৰতিবাদ কৰিছিল মানে দুৰ্যোধন হ'ল অন্যায়ৰ প্ৰতীক সেইকাৰণে অন্যায়ৰ লগত বন্ধুত্ব স্থাপন কৰি অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যোৱাটো ধৰ্ম নহয় সেইটো কৰ্মক ধৰ্ম বুলি নাই কোৱা শাস্ত্ৰত সেইটো কৰ্মক ধৰ্ম বুলি কৈছে যিটো ঈশ্বৰৰ নিৰ্দেশত আপুনি মই পালন কৰিম যি ধৰণে অৰ্জুনে ঈশ্বৰৰ আজ্ঞাত ধনুহৰ তুলি লৈছিল আৰু শত্ৰুক বিনাশ কৰিবলৈ সেই কৰ্মত ব্ৰতী হৈছিল অগ্ৰসৰ হৈছিল ঠিক তেনেকে আমিও ভাগৱতৰ মাধ্যমেৰে নিজৰ জীৱনৰ যদি সফলতা বিচাৰো শাস্ত্ৰই দিয়া ধৰণে আমি নিজক আগবঢ়াই লৈ যাব লাগে আৰু দশম স্কন্ধৰ আৰম্ভণিতে ভগৱন্ত পুৰুষৰ চৰণ কমলত কৃপালু গুৰুজন বস্তুৱে কোটি কোটি বাৰ সেৱা নিবেদন কৰিছে কৃষ্ণ কৃষ্ণ এজন বাপে তিনিভাগী প্ৰশ্ন আগবঢ়াই দিছে যদি আপোনা হবে আজ্ঞা কৰে আমি প্ৰশ্ন কেইভাগী পাঠ কৰি দিব বিচৰা হৈছে আজ্ঞা হবনে কৃষ্ণ কৃষ্ণ এক নম্বৰ প্ৰশ্নভাগী হল এজন ভক্তই ভাগৱত অনুষ্ঠানো পালন কৰে আৰু বিভিন্ন দেৱ দেৱী উপাসনা কৰে তেখেতৰ মুক্তি হবনে 2 নম্বৰ মৃতকৰ পৰিয়ালে সমূহীয়া বছৰিকীয়া নোহোৱালৈকে গুৰু গৃহলৈ যাব পাৰিবনে নোৱাৰে 3 নম্বৰ প্ৰশ্ন দেৱ দেৱীৰ সন্মুখত নাম প্ৰসংগ বা ভাওনাৰ মহত্ব আছেনে প্ৰথম প্ৰশ্নৰ উত্তৰ যে এজন ভক্তই ভাগৱত অনুষ্ঠান পালন কৰে বিভিন্ন দেৱ দেৱী উপাসনা কৰে তেখেতৰ মুক্তি হবনে গুৰুজন বস্তুৱে খুব সুন্দৰভাৱে শাস্ত্ৰসন্মতে আমাক দৰ্শন দিছে ঈশ্বৰ কৃষ্ণক এৰি যিটো জনে ভজে অন্য দেৱতাক এক ঈশ্বৰ কৃষ্ণক এৰি ঈশ্বৰ কৃষ্ণক এৰি যিটো জনে এক ঈশ্বৰ কৃষ্ণক এৰি আন দেৱতাক যদি ভজনা কৰা যায় তেতিয়াহলে সেই ব্যক্তিজনৰ দৰ্শনটো দিছে কুকুৰৰ লান যে ধৰি মোৰ হজনে খোজে সিন্ধু তৰিবা তেওঁৰ কৰ্মটোক কুকুৰ এটাৰ লগত তুলনা কৰিছে অৰ্থাৎ এজন ব্যক্তিয়ে নিজৰ পোহনীয়া কুকুৰটো ভৰ বাৰিষা সাগৰত পানীত দলি মাৰি দি নিজেও সাগৰৰ পানীলে জাপ মাৰি কুকুৰটোৰ নেগুৰডালত ধৰি সেই বিশাল সমুদ্ৰ পাৰ হৈ যাবলৈ যিটো চেষ্টা কৰে সেই চেষ্টাটো বৃথা চেষ্টা মানুহজনো পাৰ হ'ব নোৱাৰে কুকুৰটো সিপাৰলৈ যাব নোৱাৰে দুইটা সেই পানীত ডুবি মৰিব লগা হয় সেইকাৰণে প্ৰথম প্ৰশ্নৰ উত্তৰৰ কৰ্মটো হ'ল সেইটো আৰু সেই কৰ্মটোত অৱস্থান কৰা ব্যক্তিসকলৰ কি হ'ব ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম যেহেতু এজন ভক্তই ভাগৱত অনুষ্ঠানো পালন কৰে বুলি কৈছে কিন্তু ভাগৱত মানে হ'ল কৃষ্ণ তত্ত্ব মানে ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম মানে ঈশ্বৰ কৃষ্ণক অন্য দেৱতাৰ লগত সমান কৰা ভাগৱতো পাঠ কৰে ভাগৱত অনুষ্ঠানো কৰে আকৌ অন্য দেৱ দেৱীৰ স্থানত গৈ নাম প্ৰসংগো কৰে 1 নম্বৰ আৰু 3 নম্বৰ দুইটা প্ৰশ্নৰ উত্তৰ একেটাই কাৰণ সামঞ্জস্য আছে প্ৰশ্ন দুটাৰ লগত ইটোৰ সিটোৰ গুৰুজনাই
ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম বুলয় অধম মোৰ মতি সেইজনে হল অধম আৰু সেইজনে হল মূঢ়মতি 84 নৰক ভুঞ্জি পাপৰ জনিত সিটো অৱশ্যে হৈবে কৌতপতি তাৰমানে তেওঁৰ মুক্তি নহয় 84 লক্ষবাৰ বিভিন্ন জনিত জন্ম গ্ৰহণ কৰি এই সংসাৰত দুখ ভোগ কৰিব লাগিব 1 নম্বৰ আৰু 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো গুৰুজনাই শাস্ত্ৰসন্মতে আমাক এনেকৈ দিছে বাকি 2 নম্বৰ প্ৰশ্নটো যে মৃতকৰ পৰিয়ালে সমহীয়া বছৰিকা নোহোৱালৈকে গুৰু গৃহলৈ যাব পাৰিবনে নোৱাৰে পাৰিবনে নোৱাৰে বুলি একেখাৰে যদি কয় শাস্ত্ৰসন্মতে গলে নোৱাৰে পাৰিব যে সমহীয়া বছৰিকা যোৱা নোযোৱাৰ কোনো কথা নাই 12 নম্বৰ দিনটোতে তেওঁ সম্পূৰ্ণ শুদ্ধ হৈ যায় 12 নম্বৰ দিনটো ভকত যোৱাৰ পাছতে তেওঁ ৰাতিৰ বেলালৈ ধৰ্মীয় অনুষ্ঠানত গৈ অংশগ্ৰহণ কৰিব পাৰে ই শাস্ত্ৰসন্মত প্ৰথম স্কন্ধতে আমাক খুব সুন্দৰভাৱে কৈছে আৰু এটা কথা মৃতকৰ পৰিয়ালে একাদশ দিৱসত যেটো কৰ্ম কৰিব তাৰ পাছতে সমাহত সমহীয়া বছৰেকৰ মূৰত বছৰিকা একেটা কৰাৰ কথা ভাগৱতৰ পদবন্ধে কতো কোৱাই নাই চতুৰ্থ স্কন্ধ পুৰঞ্জন উপাখ্যানত কৈছে দেৱঋষি নাৰদৰ দ্বাৰা কথাখিনি প্ৰকাশ কৰা হৈছে ৰাম বৃথা কথা কৈ কিষক মৰখ শাস্ত্ৰৰ তত্ত্ব নধৰি ভোজনী সৰাধে একোকে নবাধৈ কিষক নুবুলি হৰি বৃথা কথা কৈ কিষক মৰখ 3খনমান শৰাই সজাব লাগিব ভোজনী লাগিব মুণ্ডন কৰিব লাগিব সমহীয়া পাতিব লাগিব বছৰিকা পাতিব লাগিব এই আলোচনাবিলাক যে হৈ থাকে এই আলোচনাবিলাক হল বৃথা কথা কেলে মৰিছ এইবিলাকৰ মাজত সোমাই এই বুলি শাস্ত্ৰই আমি সমস্ত জনা কলিৰ মলমতি মনুষ্যক জ্ঞান দিছে ভোজনী সৰাধে কুকে নবাধ এইবিলাকে কুকে তৰাব নোৱাৰে কিষক নুবুলি হৰি কিয় তই হৰি নামত শৰণ লোৱা নাই আশ্ৰয় গ্ৰহণ কৰা নাই এইবিলাকে তোক তৰাব নোৱাৰে কোন ভাগৱতে ভোজনী সৰাধে নেৱ যজমান যজি ভাগৱতৰ ক'ত কলে কোন পদে কলে কোন ছবিচন্দ কোন দুলৰী চন্দই কলে নেৱ যজমান যজি মানে সমহীয়া কৰা বছৰিকা কৰা সেই নিয়মবিলাক পালন কৰি কোন ভাগৱতে ভোজনী সৰাধে নেও যজমান যজি আকৌ পঢ়িবাক শুনিবে নোৱাৰে কাণ কৰে গজগজি এইবিলাক পালন কৰিবলৈ কৈছে নে নাই কোৱা এই কথাটো ভাগৱতত যদি ওলাই কেনেবাকে নকৰিবলৈ কৈছে বুলি এওঁলোক আকৌ আহিলে ভাগৱতী এওঁলোকে আমাক নকৰিবলৈ ক'বলৈ আমি ইমান দিনৰ পৰা পালন কৰি আছো এইবিলাক নকৰিবলৈ ক'লে আমি নকৰিম নি বুপা ককাৰ পৰা চলি অহা নিয়ম পৰম্পৰা কেলে নেমানিম মানিমে আমি এওঁলোকে ক'লেও কওক এই বুলি যিসকলে নুশুনি উঠি যায় তেওঁলোকক কাণ কৰে গজগজি বুলিছে অৰ্থাৎ সেই সঁচা কথাবিলাক তেওঁলোকে শুনিব নিবিচাৰে কাণত থহৰ থহৰকে ধৰে বুলি কৈছে ভাগৱত গতিকে বাপে সোধা প্ৰশ্নৰ উত্তৰ যে ভাগৱতে আমাক সমহীয়া বছৰিকা পাতিব লাগে কোৱা নাই তেনে ক্ষেত্ৰত আপুনি মই সমাহত নাম গলে যাব পাৰিম নোৱাৰিম উত্তৰটো তাতেই সোমাই আছে যে যাব লাগে নে নালাগে অৰ্থাৎ প্ৰথম স্কন্ধত কলে ৰাম একক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা তাৰ বিনে আৱৰ জীৱন যায় বৃথা এক মুহূৰ্তৰ কাৰণে যে কৃষ্ণ নাম শুনিলা
তাৰ বাহিৰে জীৱনটো যিমান বয়স পাৰ কৰিলা কৃষ্ণ নাম নুশুনাকৈ সকলোখিনি বিফল সময় তোমাৰ বয়স কিমান 60 বছৰ কিন্তু আজিৰ দিনটোতহে কৃষ্ণ নাম ভকতৰ সংগ ললা কিমান সময় মাত্ৰ 1 ঘণ্টা সেই 1 ঘণ্টাতে যদি তোমাৰ মৃত্যু হৈছে আৰু সেই 1 ঘণ্টাত লাভ কৰা কৃষ্ণ নাম মহাভক্তি যদি তুমি হৃদয়ত অনুধাৱন কৰি প্ৰত্যেক মুহূৰ্ততে ভাবি আছা কৃষ্ণ নাম ভাবি থাকোতেই যদি তোমাৰ মৃত্যু হৈছে তুমি তৰি যাব পাৰিবা তোমাৰ মুক্তি আৰু যদি কৃষ্ণ নাম ভাৱনাৰ ব্যতিৰেকে অন্য চিন্তাৰে তোমাৰ মৃত্যু তেতিয়াহলে চতুৰ্থ স্কন্ধত পুৰঞ্জনৰ স্ত্ৰী ৰূপ প্ৰাপ্তি পঞ্চম স্কন্ধত ভৰতৰ জড়ভৰত তাৰ পিছত হৰিণ ৰূপ আদি আদি জন্মবিলাক যেনেকৈ ভাগৱতে সত্য বুলি প্ৰকাশ কৰিছে আমিও ঠিক তেনেকৈ বাকি সময়খিনি কৃষ্ণ নামৰ বিপৰীত চিন্তাৰ মাজত যদি মৃত্যু হয় তেতিয়াহলে তাৰ অধোগতি বুলি কৈছে সেই কাৰণে আমি প্ৰত্যেক মুহূৰ্ততে কৃষ্ণ নাম ভকতৰ সংগৰ মাধ্যমেৰে জীৱন আগবঢ়াবলৈ চেষ্টা কৰিব লাগে যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ উচিষ্ট গৰ্তটো কৰি হিহি অপবিত্ৰ যিটো বাক্যত কৃষ্ণ নামটো নাই সেই বাক্য চোৱা পাতনিতকৈ লেতেৰা যিটো বাক্যে আছৈ গুণ নাম মাধৱৰ হি বাক্যে সৰৈ পাপ জনসমূহৰ যি বাক্যত কৃষ্ণ নাম আছে সেই বাক্য শ্ৰৱণ কৰিলেও জীৱৰ মুকুতি হয় মংগল হয় সেই কাৰণে সমাজ ব্যৱস্থাত কি কৰে আপোনাভাৱে চাব যে সমাজ ব্যৱস্থাত কোনোবা এজন বাপ আহিলে অশৈকীয়া আহিলে নিবলে আহিলো ভালে আছে ভাল বহক বহক ইয়াতে বহক এনেকুৱা এটা সম্ভাষণ হয় আৰু সেই একেটা সম্ভাষণকে কোনো এখন সমাজলৈ যাব বোলে কৃষ্ণ শইকীয়া বাপ আহিলে এই কৃষ্ণ নামটোৰেহে সম্ভাষণটো জনায় বোলে কৃষ্ণ শইকীয়া বাপ ভালনে গগৈ বাপ কৃষ্ণ বহুত দিন দেখা নাই এই সম্ভাষণটো হয় জনে সিজনক জনায় এইখিনি হল শাস্ত্ৰসন্মত ক'ব নোৱাৰি নহয় সেইজনৰ লগত কথা পাতি থাকোতে মৰিব পাৰো সেইকাৰণে ভাৱনাটো কৃষ্ণ কেন্দ্ৰিক এইটো হল ভক্তি গুৰুজনে সেইটো দৰ্শনহে আমাক দিছে গতিকে খাওঁতে শুওঁতে উঠোতে বহুতে বাক্যে বচনে খোজে কাটলে কৃষ্ণ নাম আশ্ৰয় কৰাটোৱে হল জীৱৰ মুক্তিৰ পথটো আৰু তাৰে বিষয়ে আজি দশম স্কন্ধে আমাক সুন্দৰভাৱে দৰ্শনটো দিব আমি সেই কথাখিনি পদৰ মাধ্যমেৰে আগবাঢ়িবলৈ চেষ্টা কৰা হ'ব এই যে দেৱ দেৱীৰ সন্মুখত নাম প্ৰসংগ ইয়াৰ বিষয়ে আৰু এজোকা ঘোষাই আমাক এনেকৈ কৈছে বচনে কেৱল মাত্ৰ হৰিত হৰণ লয় চিত্তে আন দেৱক ভজয় জানিবাহা কদাচিতো সিদ্ধি সিটো নলভ হয় হৰি তাৰ সন্তোষ নহয় বচনে কৃষ্ণ কৃষ্ণ বুলিয়ে কৈ আছে অৰ্থাৎ গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ শৰণে লৈলো শৰণ গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ শৰণে লৈলো শৰণ নামাচাৰ্যৰ নাম লগাই দিলে বাকি সকলে সুন্দৰভাৱে সহযোগিতা আগবঢ়ালে কিন্তু স্থানডোখৰ ক'ত আছিল সৰস্বতী পূজাৰ দিনা সেইকাৰণে বচনে কেৱল মাত্ৰ হৰিত শৰণ লয় মুখেৰে বাক্যৰে কৃষ্ণ বুলিয়ে কৈ আছে কিন্তু চিত্তে আন দেৱক ভজয় অন্য দেৱতাক ভজনা কৰি আছে জানিবাহা কদাচিতো সিদ্ধি সিটো নলভ হয় তেওঁ সিদ্ধি লাভ নহয় হৰি তাৰ সন্তোষ নহয় হৰিয়ে তেওঁক কৃপা নকৰে আৰু ভাওনা কৰা গায়ন বায়ন কৰা ভাওনা কৰা ভাৱৰীয়া সমস্ত জনাই খুব সুন্দৰভাৱে কথাখিনি জানেই আমি তথাপিতো বাপজনাই সোধাৰ কাৰণে সেই ভাওনাৰ প্ৰসংগটো অকণমান মাত্ৰ চুই দিব বিচৰা হৈছে যে গায়ন বায়ন যেতিয়া আৰ কাপোৰৰ ভিতৰ ফালে থাকে কাপোৰৰ আৰত যেতিয়া গায়নজনে শ্লোক ভাগি পৰিবেশন কৰে
जेसां श्रीमद यशोदा सुत पद कमले नास्ति भक्ति नरानम শুনিছেনে আপোনালোকে এই কথাখিনি ভাওনা চালে শুনেনে খুব সুন্দৰভাৱে যেতিয়া সেই শ্লোকভাগী পৰিবেশন কৰে তাৰ অৰ্থ হল যে জেসাং শ্ৰীমদ যশোদা সুত পদ কমলে নাস্তি ভক্তি নৰানম অৰ্থাৎ সেই সকল নৰ মানে মনুষ্যই শুনা কোন সকল যি সকলৰ যশোদাৰ পুত্ৰ দৈৱকীৰ নন্দন কৃষ্ণৰ চৰণত যাৰ ভক্তি নাই তেওঁলোকে শুনা তাৰমানে ভক্তি মানে কেৱল কৃষ্ণৰ নাম কৃষ্ণৰ চৰণত যাৰ ভক্তি নাই সুদৃঢ় বিশ্বাস নাই তেওঁলোকে ইয়াৰ দ্বাৰা কথাখিনি বুজিবলৈ চেষ্টা কৰা ভাওনাটোত সেইটোৰ দ্বাৰা উপস্থাপন কৰা হয় কাহিনীটো ভাওনাৰ কাহিনী হল কিয়া তে প্ৰশ্নটো সেইখিনি পৰা আৰম্ভ হৈছে যে যি সকলে ইমান সুন্দৰভাৱে গায়ন বায়ন পৰিবেশন কৰে যি সকল ভাৱৰীয়া ইমান সুন্দৰভাৱে ৰাতি 2 মান বজালৈকে ভাও কৰে তাৰ পাছত দুপেকমান গলাধকৰণ কৰি কিন্তু ঘৰলৈ আহে যিজনে কৃষ্ণ ভাওটো লয় তেওঁ দুপেকমান মাৰে যিজনে ৰজাৰ ভাওনাৰ ভাও লব তেওঁ আকৌ দুপেকমান মাৰিব এনেকৈ গুৰুজনাৰ কৃষ্টি সংস্কৃতি আমি কোনো জীয়াই ৰাখিব নোৱাৰো সেই সকলে শুনা যিসকল কৃষ্ণৰ চৰণত ভক্তি নাই এতিয়া আমি যত ভাওনা ভাগি পাতিছো সেয়া যদি দুৰ্গা পূজাৰ মণ্ডপ হয় সেয়া যদি সৰস্বতী পূজাৰ মণ্ডপ হয় সেয়া যদি লক্ষ্মী পূজাৰ দিনা হয় তেতিয়াহলে কৃষ্ণৰ চৰণত ভক্তি এটা নাই কোন সকলৰ ভাৱৰীয়া সকলৰ গায়ন বায়ন সকলৰ নে চাবলৈ যোৱা সকলৰ উত্তৰটো তাতেই সোমাই আছে যি সকলে বায়ন কৰিব তেওঁলোকৰ কৃষ্ণৰ চৰণত ভক্তি নাই সেই কাৰণে সৰস্বতী পূজা দিনা পাতিছে তাৰ মানে 1500 মান টকা পাম ঘৰখন চলি যাব সৰস্বতী পূজাৰ দিনা নামাচাৰ্যজনে সেই কাৰণে নাম লয় কাৰণ সৰস্বতী পূজাৰ দিনা মাননীটো বেছিকৈ পায় সেই কাৰণে সেই পইচাৰে ঘৰখন চলিব কিন্তু মাধৱ গুৰুজনে শাস্ত্ৰত নামঘোষা শাস্ত্ৰত খুব সুন্দৰভাৱে কৈছে শংকৰেহে শুদ্ধ মত ঈশ্বৰ ভক্তিৰ তত্ত্ব প্ৰচাৰিলা শাস্ত্ৰ সাৰ জানি ইহাংক নজানি মোৰহে জীৱিকাৰ অৰ্থে ফুৰে আপোনাৰ মহত্ব বখানি সেই তত্ত্বটো বুজি নোপোৱাৰ কাৰণে নিজৰ মহত্বটো বখানিবলৈ গৈ গুৰুজনাক যতে ততে ব্যৱহাৰ কৰে দিহানাম খাৰ যে গায় কি বুলি গায় জয় গুৰু শংকৰ সৰ্বগুণা কৰ যাকেৰি নাহিকে উপাম তুহাৰী চৰণকো ৰেণু শত কোটি বাৰ একো কৰোহু প্ৰণাম অ গুৰুজনাই কোনদিনা মূৰ্তি পূজা কৰিবলৈ ক'লে গুৰুজনাৰ জন্মদিনাই মূৰ্তি খহি পৰিছে মূৰ্তিৰ দুৰ্গা দেৱীৰ আগত থকা বন্তি গছ নুমাই গৈছে গুৰুজনা যেতিয়া জন্ম হৈছে এইটো যদি পঢ়িবলৈকে পালো বিদ্যালয়ত তাহলে সেইজন লৰাই ডাঙৰ হৈ বায়ন কৰিলো বুলি তেওঁ গৈ আকৌ গুৰুজনাক গৈ তাত যদি উপস্থাপন কৰে তেতিয়াহলে আমি গুৰুজনাৰ কৃষ্টি সংস্কৃতি ধৰ্মক কৰ পৰা কোন দিশেৰে লৈ গৈছো কিন্তু চিন্তা কৰাটো অতিব প্ৰয়োজন হৈ পৰিছে আৰু দেখিছে আজি 3 দিন মান আগত তিনিচুকীয়াত বিহাৰ দিৱস পালন কৰিবলৈ লৈছে আমি অসমীয়া বিলাকে সেই বিলাকত লাগি থাকোতে যাব এতিয়া যে অসমখন কাৰ খাতলৈ গৈ আছে প্ৰত্যেকটো দৰ্শন ভাগৱতে আমাক দি আছে কিন্তু আমি নপঢ়ো নুশুনো নুবুজো নলওঁ গম আমি অসমীয়া সকলো আছিল সকলো আছে কিহৰ দুখীয়া অসম আমি কিহৰ দুখীয়া ন সকলো আছে কিন্তু আজি আমি ঘৰতে দুখীয়া হ'ব লগা হৈছে সকলো বিলাক থাকিও কাৰণ আমাৰ পৰিবেশন শৈলী আমাৰ উপস্থাপন শৈলী প্ৰত্যেকটো বিকৃত হৈ গৈ আছে সেইকাৰণে আমি শুদ্ধ দৰ্শনটো আশ্ৰয় নকৰাৰ বাবে আপুনি মই অসমখন এদিন বুলিবলৈ নাই প্ৰায় গলে আৰু এতিয়া এই যে বাপজনে সুধিলে নাম প্ৰসংগ কৰা জানে মুক্তি পাব নাই শাস্ত্ৰই কলে নাপায় সেই প্ৰশ্ন ভাগি হয়তো আপোনালোকে আমাকো কৰিবলৈ মন যাব পাৰে যে গগৈ বাপ আপুনিওতো খনামুখৰ পৰা আমাৰ এই নাজিৰা গড়ালি গোহাঁই গাঁৱলৈ আহিছে পিছে আপুনি পইচা কিমান ল'ব এতিয়া এইটো হয়তো আপোনালোকৰো জানিবলৈ মন যায় আপোনালোকৰো সুধিবৰ মন যায় যে গগৈ বাপ আপুনি ইয়ালৈ আহিলে এতিয়া পইচা কিমান ল'ব যিটো প্ৰত্যেক উদ্যোক্তা মণ্ডলী বিষয়ববীয়া বা সেউকীয়া আমাক যোগাযোগ কৰোঁতে সোধে আৰু তেনে ধৰণৰ নাজিৰাত
আপোনাহবৰী নাজিয়া অঞ্চলত আমি অতি কমেও 5 ভাগ মান অনুষ্ঠান ইতিমধ্যে কৰি যোৱা হল আৰু সেই সকল বাপাইক যদি সোধে যে গগৈ বাপে পইচা কিমান লয় অনুষ্ঠান কৰাৰ বিনিময়ত তেওঁলোকে সুন্দৰভাৱে আপোনাহবক উত্তৰটো দি দিব যে কৃষ্ণ নাম আশ্ৰয় কৰাটো জীৱৰ ধৰ্ম আৰু সেই ধৰ্মত আগবাঢ়ি যাওঁতে কোনো সমাজৰ পৰা উদ্যোক্তা মণ্ডলী তথা সেৱকীয়ে সেই ব্যক্তিজনক কিবা এটা দিয়ে সেই কিবাটোত যদি আমি চুক্তি কৰো তেতিয়াহলে সি হল অধৰ্ম যদি চুক্তিটো কৰা হয় সি হল অধৰ্ম আৰু কৃষ্ণ নামৰ মহিমাত হল তুমি নিবিচৰাকৈ বিচৰাখিনি পাবা তুমি যেতিয়াই বিচাৰিবা বিচৰাখিনি নোপোৱা সেই কাৰণে শাস্ত্ৰৰ সেই কৰ্ম ধৰ্মটো আমি বুজিবলৈ চেষ্টা কৰাটো অতিব প্ৰয়োজন